প্ৰতীক্ষা বুঢ়াগোহাঁই বেন আৰু মুকুট মাতৃ প্ৰয়াত সৰস্বতী দেৱী আৰু পিতৃ প্ৰয়াত কৃষ্ণ চৌধুৰী সোঁৱৰণত এই 10 গ্ৰাম এই সকলোৱে উপহাৰ আগবঢ়াইছে মই প্ৰত্যেকগৰাকী দাতালৈ আমাৰ উপহাৰৰ এই প্ৰতিযোগিতাসমূহৰ দাতাসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া মানপত্ৰ আমাৰ বিহু ৰাণীলৈ আগবঢ়াইছে আমাৰ সাংস্কৃতিক সম্পাদক শ্ৰীযুত অনুজ কুমাৰ বিষয়াদেৱে ধন্যবাদ জনাইছোঁ। আমি নুনিচা পৰিয়াললৈ এখনিকৈ গামোচাৰে আমাৰ আদৰ যাচিব বিচাৰিছোঁ লগতে ট্ৰফি এয়া এটি স্থায়ী ট্ৰফি আগবঢ়াইছে নুনিচা পৰিয়ালৰ তৰফৰ পৰা আমি নুনিচা পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটি ফ্ৰিজ এয়া প্ৰদান কৰিবলৈ মই অনুৰোধ জনাইছোঁ গুৱাহাটী বিহু সন্মিলনীৰ সভাপতি শ্ৰীযুত অশোক কুমাৰ বিষয়াদেৱক বিহু সম্পৰ্কে 2024 চনৰ শিৰোশ্ৰী শইকীয়ালৈ গুৱাহাটী বিহু সন্মিলনীৰ সভাপতি শ্ৰীযুত অশোক কুমাৰ বিষয়াদেৱে এয়া প্ৰদান কৰিছে দণ্ড মানপত্ৰ প্ৰদান কৰিব গুৱাহাটী বিহু সন্মিলনীৰ সাধাৰণ সম্পাদক শ্ৰীযুত নীলুপম দাসে এখনি মানপত্ৰ প্ৰদান কৰিব গুৱাহাটী বিহু সন্মিলনীৰ এই বঁটাটি প্ৰদান কৰিব প্ৰয়াত শৰৎ ভৰালী আৰু ধৈৰ্যবালা ভৰালীৰ নাতিনী শ্ৰীমতী অজন্তা দেউৰী ভোগনাথ দেউৰী কৰবী লাহৰী আৰু প্ৰশান্ত লাহৰী দেৱে মই তেখেতসকলক মঞ্চলৈ আহিবলৈ ৰাভাৰ সহযোগী সংগীতা ৰাভাৰ সহযোগী শ্ৰেষ্ঠ ঢোলবাদক সংগীতা ৰাভা সহযোগী সেয়া খুব সুন্দৰকৈ এটি হাঁহি মাৰি মঞ্চলৈ ঢাপলি মেলিছে সংগীতা ৰাভাৰ সহযোগী ঢোলবাদক এইবাৰৰ শ্ৰেষ্ঠ ঢোলবাদক এখনি ফুলাম গামোচাৰে আমাৰ গুৱাহাটী বিহু সন্মিলনী তৰফৰ পৰা আদৰিছে এয়া জয়শ্ৰী হাজৰিকা গুৱাহাটী বিহু সন্মিলনীৰ প্ৰতিগৰাকী সদস্যাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে ঐতিহ্যমণ্ডিত বিহুখন গুৱাহাটী বিহু সন্মিলনী 1952 চনত আৰম্ভ হোৱা এই বিহুখনি আপোনালোকে যি ধৰণেৰে পৰম্পৰাগতভাৱে আগবঢ়াই নিছে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোক সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু আৰু এনেদৰে যাতে এই যাত্ৰা অব্যাহত থাকক তাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। পুনৰবাৰ আমাৰ বিহু সম্ৰাজ্ঞী শিৰোশ্ৰী শইকীয়া বিহু ৰাণী পাহাৰী বুঢ়াগোহাঁই আৰু আমাৰ বিহু কুঁৱৰী ঋতুপৰ্ণা দাসলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভগৱানৰ ওচৰত তিনিওগৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তিনিওগৰাকীকে অকণমান এপাক বিহু মাৰি দিবলৈ জয়শ্ৰী বাইদেউ
পূজা শৰ্মা আছে মই পূজা শৰ্মা বিষয়াক অনুৰোধ জনাইছোঁ ফুলৰ থোপা আৰু গামোচা প্ৰদান কৰিবলৈ আমাৰ বিহু কুঁৱৰী এয়া মঞ্চত মীৰা দাস বাইদেউ মীৰা দাসে প্ৰদান কৰিব বেণ্ড বিহু কুঁৱৰী এইবছৰৰ বিহু কুঁৱৰী ফুলৰ থোপা আৰু গামোচা প্ৰদান কৰিব শ্ৰীমতী পূজা শৰ্মাই শ্ৰীযুত ভূপেন্দ্ৰ ভৰালী দেৱে তেখেতৰ মাতৃ প্ৰয়াত ধৈৰ্যবালা ভৰালী আৰু পিতৃ প্ৰয়াত শৰৎ চন্দ্ৰ ভৰালীৰ সোঁৱৰণত এটি স্থায়ী বঁটা আৰু ৩১,০০০ টকা আগবঢ়াইছে আমাৰ বিহু কুঁৱৰী ঋতুপৰ্ণা দাসলৈ মই শ্ৰীযুত নই গানে জুড়িবাই সবে কলা গরু জুড়িবাই নই গানে জুড়িবাই সবে কলা গরু জুড়িবাই ননদে গজালি খায়ে জুড়িবাই কেন আসা সাই তুমি থাকিলে দেখামর মরজি যায় দেখামর মরজি দেখামর মরজি আজি এই গুৱাহাটীৰ বিহু মঞ্চত বিহু সম্ৰাজ্ঞীৰ প্ৰতিযোগিতাখনি ইমান সুন্দৰকৈ ইমান নিয়াৰিকৈ চলাই লৈ গ'ল সঁচাকৈ আমি অন্তৰৰ পৰা তেওঁক আশীৰ্বাদ জনাইছোঁ ৰাইজসকল আপোনালোকেও বৰষাক আশীৰ্বাদ কৰক বৰফৰাণী বিষয়াক আমি অকণমান এখনি ফুলাম গামোচাৰে আমি মৰম যাচিব খুজিছোঁ আৰু প্ৰতি বছৰে যাতে আমাৰ বিহু সন্মিলনীৰ সভাপতি অশোক কুমাৰ বিষয়াদেৱৰ সুযোগ্যাত কন্যা বৰফৰাণী বিষয়াক সকলোৱে অকণমান মৰম যাচক আশীৰ্বাদ দিয়ক এয়া আমাৰ বনলতা দাস ডেকা ৰজা জয়শ্ৰী হাজৰিকা মীৰা দাস জয়ন্তী ভৰালী নিৰ্মলী দাস পূজা শৰ্মা আৰু লগতে আমাৰ বিহুতলী সমূহ সদস্যই মৰম যাচিছোঁ বৰষালৈ কি ক'বা বৰষা আবেগিক মুহূৰ্ত এইখন বিহুতেই মই কৈছোঁৱেই জন্মৰে পৰা চকু মেলি প্ৰথম বিহু দেখিছোঁ বিহু শিকিছোঁ বিহু মানে কি জানিছোঁ গতিকে এইখন বিহু মঞ্চ মোৰ হিয়াৰ আপোন কথা দিছোঁ বিশেষ অসুবিধা নহ'লে জীৱনৰ শেষ উশাহলৈকে এইখন মঞ্চৰ লগত সদায় জড়িত হৈ থাকে ধন্যবাদ শিখা কানি যায় ওই দিন শিখে দেখিও ওই নবলিখে যায় গুরি এ ভাই ওই কি জানি বাবুলি দেখিয়ে জানি এ ধুনিয়া নীলাভ হিরণিয়া নীলাভ হিরণিয়া জানু মাদিমা সরদার এ দেখিয়ে টকাৰ লগত ধনৰ টুকুৰা আগবঢ়াইছে শ্ৰীযুত মধু স্বৰূপ স্বপ্না স্বৰূপ অজয় স্বৰূপ আৰু প্ৰীতি স্বৰূপে স্বৰূপ পৰিয়াললৈ এইখিনিতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এখন ফুলাম গামোচাৰে গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা তেওঁলোকক আমাৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছোঁ 51,000 টকা আগবঢ়াইছে তেখেতসকলে বিহু ৰাণী পাহাৰী বুঢ়া গোহাঁইলৈ
মানপত্ৰ প্ৰদান কৰিব সাংস্কৃতিক সম্পাদক শ্ৰী অনুজ কুমাৰ বিষয়াই। মই শ্ৰীযুত অনুজ কুমাৰ বিষয়াক সাংস্কৃতিক সম্পাদক গুৱাহাটী বিহু সন্মিলনীৰ সাংস্কৃতিক সম্পাদক শ্ৰীযুত অনুজ কুমাৰ বিষয়া দেৱক মঞ্চলৈ আহি পেলাই আমাৰ বিহু ৰাণী পাহাৰী বুঢ়াগোহাঁইক মানপত্ৰ প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ। স্থায়ী মুকুট আগবঢ়াইছে এয়া শ্ৰীযুতা মনামী বেজবৰুৱা বাইদেউ। মনামী বেজবৰুৱালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আমাৰ যোৱা বৰ্ষৰ বিহু সম্ৰাজ্ঞী এখনি ফুলাম গামোচাৰ আমি মৰম যাচিলোঁ। এইখিনিতে মনামী বেজবৰুৱা বাইদেৱে এখনি গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা এখনি বিহুৱান আমি প্ৰদান কৰিছোঁ। আমি আগবাঢ়িম, কিন্তু পটককৈ এবাৰ ক্ষীৰোশ্ৰীৰ অনুভৱ জানিব বিচাৰিম। কেনেকুৱা লাগিছে ক্ষীৰোশ্ৰী? এগৰাকী বিহু নাচনীৰ সদায় সপোন থাকে যে এগৰাকী বিহু সম্ৰাজ্ঞী হোৱা। আৰু যেতিয়াৰ পৰা মই বিহু নাচ আৰম্ভ কৰিছিলোঁ 2013 চনৰ পৰা, তেতিয়াই মই সপোন দেখিছিলোঁ যে এদিন হ'লেও এই মুকুটটো মোৰ শিৰত জিলিকিব, আৰু সেয়া আজি সম্পূৰ্ণ হ'ল। গতিকে যিখিনি মই কৰিব পাৰিছোঁ, মোৰ মা, দেউতা, ভাইটি তেখেতসকলৰ চেষ্টাৰ ফলত মই কৰিব পাৰিছোঁ। আৰু লগতে মোৰ গুৰু ৰত্নেশ্বৰ মামা, সংগীতা গগৈ, নীল মামা, দেৱ কাকতি, মাধুৰীমা চৌধুৰী বাইদেউ তেখেতসকলৰ প্ৰয়াত কন্যা ডাক্তৰ সুনয়না ডেকা ৰজাৰ সোঁৱৰণা বিহু ৰাণীৰ পাহাৰী বুঢ়াগোহাঁইলৈ বিহু ৰাণীৰ চলন্ত মুকুট আৰু স্থায়ী মুকুট আগবঢ়াইছে শ্ৰীযুতা বনলতা দাস ডেকা ৰজাই তেওঁৰ প্ৰয়াত কন্যা ডাক্তৰ সুনয়না ডেকা ৰজাৰ সোঁৱৰণাত। বেণ্ড পৰিধান কৰাব 2023 বৰ্ষৰ বিহু ৰাণী বৈনালী গগৈ। যোৱা বৰ্ষৰ বিহু ৰাণী বৈনালী গগৈয়ে বেণ্ড পৰিধান কৰাব আমাৰ বিহু ৰাণী যোৱা বৰ্ষৰ বৈনালী গগৈ। মই গায়ত্ৰী ডেকা বাইদেউক অনুৰোধ জনাইছোঁ বেণ্ড পৰিধান কৰোৱাবলৈ আমাৰ বিহু ৰাণী পাহাৰী বুঢ়াগোহাঁইক বেণ্ড পৰিধান কৰাব গায়ত্ৰী ডেকা বাইদেৱে। এইখিনিতে ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া আৰু তেওঁৰ পৰিয়ালবৰ্গই আগবঢ়াইছে এটি স্থায়ী বঁটা প্ৰদান কৰিব শ্ৰী মানস ভূঞাই। মই মানস ভূঞাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মানস ভূঞা, এয়া মানস ভূঞাই আগবঢ়াইছে এটি চলন্ত ট্ৰফি, বিশাল স্থায়ী আৰু শ্ৰেষ্ঠ পেঁপাবাদক চিৰঞ্জিত বৰ্মন, শ্ৰেষ্ঠ পেঁপাবাদক ৰাজশ্ৰী নাথৰ লগত সহযোগ কৰা শ্ৰেষ্ঠ পেপুৱৈ ৰাজশ্ৰী নাথৰ সহযোগী শ্ৰেষ্ঠ পেপুৱৈৰ সন্মান লাভ কৰিছে। বাপৰে বাপৰে, হ'ব লাহে লাহে। আমাৰ শ্ৰেষ্ঠ পেপুৱৈ এয়া মঞ্চত যদুমণি গগৈ, এইবাৰৰ 2024 চনৰ শ্ৰেষ্ঠ পেপুৱৈ যদুমণি গগৈ ৰাজশ্ৰী নাথৰ লগত তেখেতে সহযোগ কৰিছিলে। দুয়োলোকে শুভেচ্ছা থাকিলে আমি বঁটা প্ৰদান কৰিম। আৰু গগনা বাদক, আমি দুখিত যে গগনা আচলতে কেৱল এজন বিহুৱাই গগনা বজাইছিলে, গতিকে এজন প্ৰতিযোগীক লৈ পেলাই পুৰস্কাৰ দিবলৈ অসুবিধা বিচাৰকৰ ফালৰ পৰা আমাক জনাইছে। গতিকে এইবাৰ গগনা বিবেচিত কৰিব পৰা নহ'ল, শ্ৰেষ্ঠ গগনা বাদক বিবেচিত কৰিব পৰা নহ'ল। এইখিনিতে আমি ক্ষীৰোশ্ৰী শইকীয়া তেখেতে লাভ কৰিলে এইবাৰৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ। বিহু সম্ৰাজ্ঞীৰ বঁটা প্ৰদান কৰিবলৈ আমি আগবাঢ়িছোঁ। যোৱা বৰ্ষৰ অৰ্থাৎ 2023 বৰ্ষৰ বিহু সম্ৰাজ্ঞী শ্ৰীমতী প্ৰতীক্ষা বুঢ়াগোহাঁইক মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ আৰু তেওঁৰ হতুৱাই ৰূপৰ মুকুট আৰু বেণ্ড পৰিধান কৰাব বিচাৰিছোঁ। স্থায়ী মুকুটটি দিব শ্ৰীযুতা স্থায়ী। আমি এইখিনিতে প্ৰতীক্ষা বুঢ়াগোহাঁই যোৱা বৰ্ষৰ বিহু সম্ৰাজ্ঞী প্ৰতীক্ষা বুঢ়াগোহাঁইক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ, কিয়নো তেওঁৰ হাতেৰে আমি প্ৰদান কৰিম এইবাৰৰ বিহু সম্ৰাজ্ঞীৰ
প্ৰদান কৰা হৈছে চলন্ত মুকুতি প্ৰদান কৰি আহিছে বৰুৱা পৰিয়ালৰ তৰফৰ পৰা যোৱা বৰ্ষৰ বিহু সম্ৰাজ্ঞী শ্ৰীমতী প্ৰতীক্ষা বুঢ়াগোহাঁয়ে প্ৰদান কৰিব চলন্ত ৰূপৰ মুকুট আৰু বেগ আমাৰ এইবাৰৰ বিহু সম্ৰাজ্ঞী শিৰুশ্ৰী শইকীয়াক আৰু প্ৰতীক্ষালৈ আমি গুৱাহাটী বিহু সন্মিলনীৰ তৰফৰ পৰা মনজ্যোতি বৰুৱাৰ সোঁৱৰণত এটি চলন্ত ৰূপৰ মুকুট এখন টানি দে